ওম শান্তি। আজি জ্ঞান মুৰলীহাৰ 31 জুলাই 2026। ওম শান্তি। প্ৰিয় আত্মিক ভাই ভনীসকল, আজি বাপদাদাৰ মুৰলীত শিৱ বাবাই আমাক এক অতি মধুৰ সত্য সোঁৱৰাই দিছে। তেওঁ কৈছে, পৃথিৱীৰ আটাইতকৈ নিস্বাৰ্থ সেৱাধাৰী পিতা। তেওঁ কেতিয়াও আমাৰ পৰা নিজৰ বাবে একো নোখোজে। তেওঁ কেতিয়াও বৃদ্ধও নহয়, কেতিয়াও ক্লান্ত নহয়, কেতিয়াও এই আশা নকৰে যে সন্তানসকলে ডাঙৰ হ'লে তেওঁ সেৱা কৰিব। বৰং তেওঁ নিজে সদায় সন্তানৰ কল্যাণৰ বাবেহে আহে। আজি মূল বিষয় হৈছে ভোলানাথ শিৱ বাবা আমাৰ সৰ্ববৃহৎ গ্ৰাহক। গ্ৰাহক মানে যিজনে কিবা লয় আৰু তাৰ সলনি মূল্যৱান বস্তু দিয়ে। কিন্তু শিৱ বাবা এনে এজন অনন্য গ্ৰাহক, যিয়ে আমাৰ পুৰণি দুখ ভৰা অপবিত্ৰ জীৱন লৈ তাৰ সলনি নতুন পবিত্ৰ সুখময় আৰু স্বৰ্গীয় জীৱন দিয়ে। আমি বাবাক কি দিওঁ? আমি কওঁ, বাবা, এই দেহে মন ধন সকলো আপোনাৰ। আৰু তাৰ বিনিময়ত বাবাই আমাক কি দিয়ে? 21 জন্মৰ বাবে সুন্দৰ দেহ, অসীম সম্পদ, স্বাস্থ্য, সুখ, শান্তি আৰু দেৱত্বৰ জ্ঞান। এই পৃথিৱীত কোনো ব্যৱসায়ী এনে নহয় যিয়ে অলপ লয় আৰু অসীম ঘূৰাই দিয়ে। কিন্তু শিৱ বাবাই সেয়াই কৰে। সেয়েহে তেওঁক ভোলানাথ গ্ৰাহক বুলি কোৱা হয়। আজি বাবাই আমাক বুজাইছে যে ভক্তি আৰু জ্ঞানৰ মাজত দিন ৰাতিৰ দৰে পাৰ্থক্য আছে। ভক্তিত মানুহে বহু পূজা পাঠ কৰে, কিন্তু অল্প সময়ৰ সুখ পায়। কিন্তু জ্ঞানক নিজক আত্মা বুলি বুজি শিৱ বাবাক স্মৰণ কৰিলে আত্মাৰ চিৰদিনৰ বাবে পবিত্ৰ হয় আৰু স্বৰ্গৰ অধিকাৰী হয়। বাবাই আৰু এটা ডাঙৰ কথা কৈছে, মই নিষ্কাম সেৱাধাৰী। লৌকিক পিতাই আশা কৰে যে সন্তানসকলে বৃদ্ধ বয়সত তেওঁ সেৱা কৰিব। কিন্তু শিৱ বাবাই কেতিয়াও এনে আশা নকৰে। তেওঁ কেতিয়াও বৃদ্ধ নহয়। তেওঁ সদায় চিৰজীৱন, চিৰ শক্তিশালী, চিৰ কল্যাণকাৰী। এই শিক্ষা আমাকো নিজৰ জীৱনত গ্ৰহণ কৰিব লাগে। যিমান পাৰি নিস্বাৰ্থভাৱে সেৱা কৰিব লাগে। কোনো প্ৰতিদানৰ আশা নকৰি কেৱল শুভ ভাৱনা আৰু শুভ কামনাৰে সেৱা কৰিলে হৃদয় বিশাল হয় আৰু আত্মা শক্তিশালী হয়। আজি বাবাৰ পুনৰ স্মৰণ কৰাইছে যে আত্মাই সেই সকলো কৰে। আত্মাই চিন্তা কৰে, সিদ্ধান্ত লয়, সংস্কাৰ লগত লৈ যায়। সেয়েহে আমি সদায় নিজক এই দেহে নহয়, এটা জ্যোতিময় শান্ত পবিত্ৰ আত্মা বুলি অনুভৱ কৰিব লাগে। আজি বাবাই কৈছে যে পতিত পাৱন কেৱল এজনেই শিৱ বাবা। কোনো দেৱতা বা মানৱে আত্মাক পবিত্ৰ কৰিব নোৱাৰে। আত্মাক পবিত্ৰ কৰিব পাৰে কেৱল পৰম পিতা পৰমাত্মাৰ স্মৃতি। সেইবাবে আজি সময়ত আটাইতকৈ ডাঙৰ সাধনা হৈছে স্মৃতি। হাঁহি, কথা, কাম, সেৱা সকলোৰ মাজতো মনটো বাবাৰ লগত সংযোগ কৰি ৰাখা। বাবাই এটা অতি সুন্দৰ উদাহৰণ দিছে। যেনেকৈ সোণ আগুনত পুৰিলে পুনৰ বিশুদ্ধ হয়, তেনেকৈ আত্মাও যোগ অগ্নিৰে পুনৰ সত্য সোণৰ দৰে পবিত্ৰ হয়। এই যোগাগ্নি কোনো বাহ্যিক অগ্নি নহয়, ই হৈছে বাবাৰ স্মৃতিৰ শক্তি। আমাৰ জীৱনত বহু সময়ত মায়াৰ ধুমুহা আহে। অশান্তি, ক্ৰোধ, চিন্তা, হতাশা, অলসতা। এইবোৰৰ পৰা মুক্তিৰ একমাত্ৰ পোৱা উপায় হৈছে বহুত মৰমেৰে শিৱ বাবাক স্মৰণ কৰা।
যিমান গভীৰ স্মৃতি সিমান মায়া দুৰ্বল হয়। আজি বাবাই আৰু কৈছে যে এই পুৰণি পৃথিৱীৰ পৰা বেহদৰ বৈৰাগ্য ৰাখক, পৃথিৱীত থাকি সকলো দায়িত্ব পালন কৰক। কিন্তু মনত জানিব লাগে যে এই পৃথিৱী চিৰস্থায়ী নহয়। আমাৰ গন্তব্য হৈছে নতুন স্বৰ্গীয় পৃথিৱী। এই সোঁৱৰণি আমাৰ জীৱনক সলনি কৰিব পাৰে। প্ৰতিটো খোজ শ্ৰীমতৰ আধাৰত হ'ব লাগে। নিজৰ মত অহংকাৰ বা জেদ মিহলাই নিদিয়াকৈ বাবাৰ নিৰ্দেশমতে আগবাঢ়িলে প্ৰতিটো কৰ্ম পদমৰ উপাৰ্জন হৈ জমা হয়। আজি বৰদানৰ ব্যাখ্যা। বাবাই আশীৰ্বাদ দিছে প্ৰতিটো খোজত সাৱধানতা ৰাখি পদমৰ উপাৰ্জন জমা কৰা পদমপতি হওক। ইয়াৰ অৰ্থ হৈছে প্ৰতিটো চিন্তা, প্ৰতিটো বাক্য আৰু প্ৰতিটো কৰ্ম শুদ্ধ, শান্ত আৰু শ্ৰীমতময় হওক। তেতিয়া আমাৰ প্ৰতিটো মুহূৰ্তই আধ্যাত্মিক ধন সম্পদত পৰিণত হ'ব। আজি শ্লোগানৰ ব্যাখ্যা। মনক আদেশ অনুসৰি চলাব পাৰিলে মনমনা ভৱ অৱস্থা স্বাভাৱিক হৈ থাকিব। মন আমাৰ মালিক নহয়, মন আমাৰ সহযোগী। যেতিয়া আমি মনক শিৱ বাবাৰ স্মৃতিত ৰাখিবলৈ শিকাওঁ, তেতিয়া মন শান্ত হয়, একাগ্ৰ হয় আৰু জীৱনত সুখ, শক্তি আৰু সফলতাৰ বৃদ্ধি পায়। আহক আজি আমি সকলোৱে এটা দৃঢ় সংকল্প লওঁ। মই এই দেহে নহয়, মই এটা পবিত্ৰ আত্মা। মোৰ সকলো শিৱ বাবা। মই প্ৰতিটো কৰ্ম শ্ৰীমত অনুসৰি কৰিম। মই বাবাক গভীৰ মৰমেৰে স্মৰণ কৰি আত্মাক যোগাগ্নিৰে পবিত্ৰ কৰিম। নিস্বাৰ্থ সেৱা, পবিত্ৰ চিন্তা আৰু বাবাৰ স্মৃতিয়ে মোৰ জীৱন স্বৰ্গ অধিকাৰী কৰি তুলিম। ঔম শান্তি।